সাহস নাই কংগ্ৰেছ দলটো ত্যাগ কৰিবলৈ যদি সাহস আছে যদি বাস্তৱভাৱে কংগ্ৰেছ দলটোক ইমান বেয়া পায় আজিয়ে তেওঁলোকে পদত্যাগ কৰক আৰু উপ নিৰ্বাচন খেলিবলৈ তেওঁলোকে প্ৰস্তুত হওক সাহস আছে উপ নিৰ্বাচন থিয় হ'বলৈ সাহস আছে যিজনক আমাক কংগ্ৰেছ দলক প্ৰাৰ্থিত্ব প্ৰদান কৰে সেইজন ব্যক্তি প্ৰচাৰ কৰিবলৈ মই নিজে ইয়াত বাৰম্বাৰ আহি কংগ্ৰেছ দলটো মই জয়যুক্ত কৰিম কংগ্ৰেছ দলটো মই শক্তিশালী কৰিম সেইকাৰণে এনেধৰণৰ ভুৱা ৰাজনীতিবিদ নালাগে আপোনালোকৰ স্থানীয় সাংসদ মৌলানা আজমল সাহেব ডাঙৰীয়াই বিজেপি বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিৰুদ্ধে এক আশাৰ তেওঁলোকে মাত নামাতিলে এক কথা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ বিৰুদ্ধে ক'বলৈ সাহস নাথাকিলে কংগ্ৰেছৰ পৰা পদত্যাগ কৰা আজি বিধানসভাত কংগ্ৰেছৰ বিধায়ক ইয়াৰ বাহিৰে আজমল চাহাবৰ লগত ঘূৰি ফুৰিছে হিমন্ত বিশ্ব শৰ্মাক শক্তিশালী কৰিবৰ কাৰণে এই যে জুই জ্বলাইছে ৰাইজ আমি ৰকিবুল হুছেইন গৌৰৱ গগৈ আমি চব আহিছোঁ দেৱব্ৰত শইকীয়া জুই নুমাবৰ কাৰণে আজি আপোনালোকৰ স্থানীয় বিধায়ক মোক মনত আছে যেতিয়া যোৱা বিধানসভা নিৰ্বাচনত মোক কিমান বাৰ ফোন কৰি মোক প্ৰচাৰ কৰিবলৈ নিমন্ত্ৰণ জনাইছিল এই সময়ত কংগ্ৰেছ দলৰ হৈ এজন সতীৰ্থ হৈ যেতিয়া প্ৰচাৰৰ ক্ষেত্ৰত সহায় বিচাৰিছিল মই সহায় কৰিবলৈ আহিলো কিন্তু দুখৰ কথা যিজন ব্যক্তিক মই যোৱা বিধানসভা নিৰ্বাচনত প্ৰচাৰ কৰা সময়ত মই সহায় কৰিলো সেইজন ব্যক্তি আজি কংগ্ৰেছ দলটোৰ লগত বিশ্বাসঘাতক কৰিছে আপোনালোকৰ স্থানীয় বিধায়ক আজি কংগ্ৰেছ দলৰ লগত বিশ্বাসঘাতক কৰিছে সাহস নাই কংগ্ৰেছ দলটো ত্যাগ কৰিবলৈ আজি কংগ্ৰেছ দলৰ লগত আজি তেওঁলোকৰ চিম্বলত আজি বিধায়ক হৈ আছে যদি সাহস আছে যদি বাস্তৱভাৱে কংগ্ৰেছ দলটোক ইমান বেয়া পায় আজিয়ে তেওঁলোকে পদত্যাগ কৰক আৰু উপ নিৰ্বাচন খেলিবলৈ তেওঁলোকে প্ৰস্তুত হওক সাহস আছে আৰু মই কথা দিছোঁ কি যদি তেওঁলোকৰ সাহস আছে উপ নিৰ্বাচন থিয় হ'বলৈ সাহস আছে যিজনক আমাক কংগ্ৰেছ দলক প্ৰাৰ্থিত্ব প্ৰদান কৰে সেইজন ব্যক্তি প্ৰচাৰ কৰিবলৈ মই নিজে ইয়াত বাৰম্বাৰ আহি কংগ্ৰেছ দলটো মই জয়যুক্ত কৰিম কংগ্ৰেছ দলটো মই শক্তিশালী কৰিম আজি শ্ৰদ্ধেয় ৰাইজ সেইকাৰণে এনেধৰণৰ ভুৱা ৰাজনীতিবিদ নালাগে আজি মই যোৱা 10 বছৰত সদনৰ ভিতৰত দেখা পালো যে এদিনো আপোনালোকৰ স্থানীয় সাংসদ মৌলানা আজমল সাহেব ডাঙৰীয়াই বিজেপি বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিৰুদ্ধে এক আশাৰ তেওঁলোকে মাত নামাতিলে এক কথা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ বিৰুদ্ধে ক'বলৈ সাহস নাথাকিলে কংগ্ৰেছৰ পৰা পদত্যাগ কৰা আজি বিধানসভাত কংগ্ৰেছৰ বিধায়ক ইয়াৰ বাহিৰে আজমল চাহাবৰ লগত ঘূৰি ফুৰিছে হিমন্ত বিশ্ব শৰ্মাক শক্তিশালী কৰিবৰ কাৰণে এই যে জুই জ্বলাইছে ৰাইজ আমি ৰকিবুল হুছেইন গৌৰৱ গগৈ আমি চব আহিছোঁ দেৱব্ৰত শইকীয়া জুই নুমাবৰ কাৰণে জুই যাতে জ্বলাব নোৱাৰে নুমাবৰ কাৰণে কিন্তু আমাৰ ল'ৰা যেতিয়া জেলত যায় যেতিয়া আমি ভয়কে থাকোঁ যেতিয়া আমাৰ গৰুখুটিত ডেডবডিৰ ওপৰত জঁপিয়াই থাকে মানুহে যেতিয়া আমি দৌৰি যাওঁ যেতিয়া হিমন্ত বিশ্বৰ জুইত আমি পানী ঢালিবলৈ বিচাৰোঁ সেই সময়ত বদৰুদ্দিন আজমল ডাঙৰীয়াই হিমন্তৰ জুইত কেৰাচিন তেল পেট্ৰল ঢালি আৰু দপদপকৈ জ্বলাব বিচাৰে ৰাইজ মই কোৱা কথাবিলাক চিন্তা কৰিব হয়নে নহয় যি সময়ত বিভিন্ন ধৰণেৰে আমাক তুচ্ছতা চিহ্ন অপমান কৰে যি সময়ত মিয়াৰ ভোট নালাগে বুলি হিমন্ত বিশ্বই ৰঙা চেগু দেখুৱায় যেতিয়া বিচাৰে যে এই মানুহবিলাকক বিভিন্ন আইনৰ দ্বাৰা কেনেকৈ আমি জেললৈ পঠিয়াওঁ সেই সময়তে বদৰুদ্দিন আজমলে কয় যে ধুবুৰীত থকা মুছলমান মানুহবিলাক চুৰ ডকাইত আৰু ধৰ্ষণকাৰী হয় নে নহয় কওক ৰাইজ মই দেখা পাইছোঁ যে যিদৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত গোটেই চকু মানুহৰ চকু যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত আছিলে ওপৰত আছিলে যোৰহাট লোকসভা সমষ্টি ইতিমধ্যে আমি পাৰ কৰি গ'লোঁ এতিয়া গোটেই অসমৰ চকু ধুবুৰী লোকসভাত আছে আৰু সকলোৱে গম পাই গৈছে কি যদি ধুবুৰী লোকসভাত কংগ্ৰেছ দলে AIUDF দলটোক পৰাজিত কৰে এতিয়া ভৱিষ্যত দিছপুৰত আমাৰ চৰকাৰ হোৱাটো নিশ্চিত যেহেতু গোটেই বিজেপি দলৰ বাস্তৱ শক্তি আজি AIUDF দলৰ ভিতৰত লুকাই আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ
গোটেই তেওঁলোকৰ ৰাজনৈতিক শক্তি মৌলানা আজমল চাহাবৰ সাম্প্ৰদায়িক নীতিত সোমাই আছে তো মৌলানা আজমল চাহাবৰ ধুবুৰী ভিতৰত পৰাজিত কৰা মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পৰাজিত কৰা এইখিনি কথা ৰাইজে ভালদৰে বুজি পাইছে আৰু সেইকাৰণে ধুবুৰী লোকসভা সমষ্টিৰ ভিতৰত ৰাইজে মানুহে নিৰ্ধাৰিত কৰিছে যে বিজেপিক পৰাজিত কৰিবলৈ হ'লে এআইইউডিএফ দলটোক পৰাজিত কৰিব লাগিব আৰু কংগ্ৰেছ দলটোক জিকাব লাগিব তো ধুবুৰীত আজি আমাৰ জয় মানে ভৱিষ্যত আহা বিধানসভাত দিছপুৰত আমাৰ জয় চাওক আজি তাৰিখত ৰাইজে আমাৰ লগত যিদৰে ওলাই আহিছে যথেষ্ট ভাল ফলাফল হৈছে এতিয়া দ্বিতীয় পৰ্যায়ত মই গৈ আহিছোঁ বৰাক ভেলীত গ'লোঁ যোৱাকালি মই নগাঁৱত গৈ আহিলোঁ চাৰিওফালে পৰিৱেশটো খুব সুন্দৰ আৰু বিজেপি দল আজি ভয়ত আছে হ'ব পাৰে এখন নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰী মহোদয় চকীটো সলনি হ'ব পাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতো মইতো নিজৰ যোৰহাটৰ ভিতৰতো ক'ব পাৰোঁ খুব সুন্দৰ পৰিৱেশ ওচৰৰ পাজি ঘাটৰচা ডাঙৰীয়া কৈছে ডিব্ৰুগড় যথেষ্ট ভাল কাজিৰঙাত যথেষ্ট ভাল বহুত বিজেপি দলৰ ভিতৰত তেওঁলোকৰ আন্তৰিক কিবা যুদ্ধ চলোৱাৰ কাৰণে যিদৰে তেওঁলোকে প্ৰচাৰত সামূহিকভাৱে নামিব লাগে তেওঁলোকে নামা নাই সিহঁতক খুব আন্তৰিক কাৰ্যৰ কাৰণে আমাৰ দলৰ ভাবাতকৈ আৰু ভাল ফলাফল হ'বলৈ গৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সকলোৱে ৰায় দিব আৰু সেইকাৰণে আজি আপোনালোকে দেখিছে শিলদৌল ভাঙি মানুহ আহিছে সকলোৰে দোৱা সকলোৰে আশীৰ্বাদ লৈ এইবাৰ আমি ইয়াৰ অঞ্চলৰ ৰাইজৰ নিৰাপত্তাটো সকলোতকৈ গুৰুত্ব দিয়া হ'ব আৰু ইয়াৰ পৰা বদৰুদ্দিন আজমল বিদায়ৰ লগে লগে আপোনাৰ হিমন্ত বিশ্ব যে মুখ্যমন্ত্ৰীৰ পৰা আঁতৰিব সেই কথাটো ৰাইজে বুজি পাইছে আৰু সেইকাৰণে দলে বলে আজি ইয়াত এই ৰ'দত আপোনাৰ সকলো মানুহ ওলাই আহিছে।